তো বহুত কেইজনে কমেণ্ট কৰি আছিল যে তেওঁলোকে ছুইগিত কেনেকৈ কাম কৰিব, ছুইগিত ডেলিভাৰী পাৰ্টনাৰটো তেওঁলোকে কেনেকৈ জইন কৰিব আৰু তাতে কি কি ডকুমেণ্ট লাগে, বাইক লাগে নে চাইকেল লাগে, তো সেইবিলাকো আপোনালোকে কমেণ্টত কৈ আছিলে। তো আজি বলক সেইটোৰ ওপৰতে ভিডিঅ' বনাম আৰু কেনেকৈ আপুনি আই ডি বনাব পাৰিব আৰু কি লাগিব মই সকলোখিনি আপোনালোকক ক'ম। তো চবতকৈ আগত ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা গৈ এপটো ডাউনলোড কৰি ল'ব আৰু গোটেইখিনি মই কৈ আছোঁ বলক মোৰ স্ক্ৰীণত আৰু চাই থাকক। তো এইটো হ'ল এপটো, ছুইগি ডেলিভাৰী পাৰ্টনাৰ এপ। তো এইটো আপোনালোকে ডাউনলোড কৰি ল'ব। মোৰ আগৰ পৰা ডাউনলোড কৰা আছে, সেইকাৰণে এপটো অ'পেন কৰি ল'ম। তো অ'পেন কৰিলোঁ। অ'পেন কৰাৰ লগে লগে আহি যাব যে আপুনি ৱাইফাইৰ পৰা এপটো চলাব নে নিজৰ ডাটাৰ পৰা। তো আমি টাৰ্ণ অন কৰি দিম। তো ইয়াতে চবৰ ফাৰ্ষ্টত এলাউ কৰিব আৰু ইয়াতে মোবাইল নম্বৰ দি চবৰ ফাৰ্ষ্টত লগ ইন কৰি ল'ব। ইয়াতে নিজৰ নম্বৰটো দি পিনে OTPৰ লগত লগ ইন কৰাই ল'ব। তো মই কৰি ল'লোঁ। ইয়াতে OTP অহাৰ লগে লগে ভেৰিফাই হৈ যাব আৰু ভেৰিফাই হোৱাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাক জোন চিলেক্ট কৰিব দিব। আপুনি আপোনাৰ চিটি অনুযায়ী জোন চিলেক্ট কৰি ল'ব। তো মই মোৰ জোনটো চিলেক্ট কৰি ল'ম ইয়াৰ পৰা। তো চেঞ্জ চিটিত ক্লিক কৰি আপুনি ইয়াৰ পৰা জোনছ বদলাব পাৰিব আপোনাৰ চিটিৰ নাম লিখি। তো মই মোৰ জোনটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ম আৰু ষ্টাৰ্টত চিলেক্ট চিটিত ক্লিক কৰি কণ্টিনিউ ক্লিক কৰি দিব। তো আমাক এতিয়া 3টা ষ্টেপত ইয়াতে কমপ্লিট কৰিব লাগিব। চবৰ ফাৰ্ষ্টত ৱৰ্ক ছেটিঙত গৈ আমি ইয়াৰ পৰা বাইক চিলেক্ট কৰি ল'ম। আপোনাৰ জোন অনুযায়ী তাতে চাইকেল, বাইক চিলেক্ট কৰি ল'ব আৰু আপোনাৰ জোন অনুযায়ী ইয়াতে চাইকেল বা বাইক থাকিব। আমাৰ ইয়াতে চাইকেলৰ কোনো অপশ্যন নাই, চ' আমি বাইকেই চিলেক্ট কৰিম এণ্ড কণ্টিনিউ ক্লিক কৰি দিম। তো ইয়াৰ পৰা আহি যাব। তো এতিয়া ইয়াৰ পৰা চিটি জোন চিলেক্ট কৰিব লাগিব। আপুনি আপোনাৰ হিচাপ মতে আপোনাৰ জোনটো চিলেক্ট কৰি ল'ব আৰু কণ্টিনিউ ক্লিক কৰি দিব। তো কণ্টিনিউ ক্লিক কৰাৰ পিছত আপোনাৰ তাত কিবা ফুড ডেলিভাৰী অপশ্যন আহি যাব। আমাৰ ইয়াতে অনলি ফুড ডেলিভাৰী অপশ্যন আছে। তো ছুইগি ফুডত ক্লিক কৰি পিনে ইয়াতে কণ্টিনিউ ক্লিক কৰি দিম এণ্ড আমাৰ ফাৰ্ষ্ট ষ্টেপ কমপ্লিট হৈ গ'ল। তো এতিয়া আমি ছেকেণ্ড ষ্টেপলৈ যাম। ইয়াতে প্ৰফাইল কমপ্লিট কৰিবলৈ দিব। তো ইয়াতে আমাৰ প্ৰফাইল বনাম এতিয়া। তো ষ্টাৰ্ট নাওত ক্লিক কৰি ইয়াতে নেম এণ্ড জেণ্ডাৰ চিলেক্ট কৰি ল'ম আৰু নেম জেণ্ডাৰ চিলেক্ট কৰি পিনে ইয়াতে কণ্টিনিউ ক্লিক কৰি দিম। তো কণ্টিনিউ ক্লিক কৰাৰ পিছত আমাৰ তাত আহিব আধাৰ কাৰ্ডৰ ডিটেইল দিব। আপুনি ইয়াতে নিজৰ আধাৰ কাৰ্ড দি দিব। তো আধাৰ কাৰ্ড এনে নিদিলেও হয়, কিন্তু দি দিলে ভাল। তো আধাৰ কাৰ্ড নম্বৰ দি পিনে কণ্টিনিউ কৰি দিব। তাৰপিছত আধাৰ কাৰ্ড লিংক থকা নম্বৰত এটা OTP যাব। OTPটো ইয়াতে বহাই দিব। তো এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। তো কণ্টিনিউ ক্লিক কৰাৰ পিছত আমাৰ ইয়াত কিবা আধাৰ ভেৰিফাইড ডিটেইল হৈ যাব। তো এতিয়া আমাৰ পেন কাৰ্ড ডিটেইলটো ইয়াতে দিব লাগিব। পেন কাৰ্ড নম্বৰটো লিখি পিনে তো ইয়াতে কণ্টিনিউ ক্লিক কৰি দিব। কণ্টিনিউ ক্লিক কৰাৰ পিছত পেন কাৰ্ড ভেৰিফাই হ'ব এণ্ড পেন কাৰ্ড ভেৰিফাই কমপ্লিট হোৱাৰ পিছত তো আমাৰ ইয়াতে ফটো ভেৰিফাই কৰিবলৈ আহিব। তো নিজৰ ফটোটো ক্লিক কৰি দিব এণ্ড ভেৰিফাই কৰাই ল'ব। এণ্ড ফটো ভেৰিফাই হোৱাৰ পিছত আপোনাৰ প্ৰফাইল কমপ্লিট হৈ যাব। তো এতিয়া আমি যাম ইয়াৰ পৰা থাৰ্ড নম্বৰত, য'ত আমি আমাৰ জইনিং ফিজ দি পিনে নিজৰ কিটবিলাক অৰ্ডাৰ কৰিম। তো 3 নম্বৰত পে নাওত ক্লিক কৰি দিম আৰু ইয়াতে ছুইগিত 2 হাফ টি চাৰ্ট এণ্ড 1 বেগ আৰু এটা আছে ছুইগি 1 হাফ চাৰ্ট 1 ফুল চাৰ্ট এণ্ড 1 বেগ। তো এতিয়া গৰমৰ দিনত আমি 2 হাফ চাৰ্ট এণ্ড 1 বেগত ক্লিক কৰি কণ্টিনিউ কৰি দিম, কাৰণ গৰম আছে। তো আমাক হাফ চাৰ্টেই বহুত ভাল। তো ইয়াতে নিজৰ চাইজ অনুযায়ী আমি M চিলেক্ট কৰি ল'ম আৰু নিজৰ চাইজ চিলেক্ট কৰি ল'ব এণ্ড ক'ত ডেলিভাৰ কৰিব লাগে আপোনাৰ ফুল এড্ৰেছ দি পিনে কণ্টিনিউ কৰি দিব আৰু আমাৰ ইয়াৰ পৰা হৈ যাব। য়েছ ডেলিভাৰ হিয়াৰত ক্লিক কৰি পিনে ইয়াৰ পৰা অ'কে ডান কৰাই দিব। তো আমাৰ কমপ্লিট হৈ গ'ল। তো এতিয়া আমাৰ ইয়াত 2টা অপশ্যন থাকিব, এটা ফুল পে'মেণ্ট কৰাৰ অপশ্যন আৰু এটা ইনষ্টল ৱাইজ পে'মেণ্ট। তো 199 ফাৰ্ষ্টত আমাক পে'মেণ্ট কৰিব লাগিব আৰু গোটেইখিনি ইনষ্টলমেণ্টত হৈ যাব। আৰু যদি চাই আপুনি তো ফুল পে'মেণ্ট একেলগে কৰিব পাৰিব। তো আমি ইয়াতে ফুল পে'মেণ্ট নকৰোঁ, ইনষ্টলমেণ্ট হিচাপে দিম। তো 199ত ক্লিক কৰি পে অনলি 199 অৰ্ডাৰ ক্লিক কৰি দিম। তো ইয়াতে ক্লিক কৰি আমি আমাৰ পে'মেণ্টটো ডান কৰি লওঁ। এণ্ড আমাৰ পে'মেণ্ট ডান হৈ গ'ল।
তো পে'মেণ্ট হোৱাৰ পিছত আপোনাৰ গোটেইখিনি হৈ যাব। তো ইয়াৰ পৰা আমাৰ 7 to 10 days আণ্ডাৰ মানে আমাৰ ঘৰলৈকে ডেলিভাৰ কৰাই দিব। তো এতিয়া আমি ইয়াৰ পৰা যাম। তো আমাৰ ইয়াতে লাষ্ট পেন কাৰ্ড এণ্ড ছুইগি ট্ৰেইনিং। তো আমাৰ চবৰ ফাৰ্ষ্টত আপলোড পেন কাৰ্ডত ক্লিক কৰি পেন কাৰ্ডটো ডকুমেণ্ট ভেৰিফাই কৰাম আৰু লাষ্ট ট্ৰেইনিঙত গৈ পিনে কেইটামান ট্ৰেইনিং কমপ্লিট। তো এইখিনিলৈকে কমপ্লিট হ'ল আমাৰ। ইয়াতে খালি পেন কাৰ্ড নম্বৰ আৰু বেংক একাউণ্ট দিলে হৈ যাব। তো আপোনালোকে এইখিনি চাই। তো ইয়াতে আমি আমাৰ পেন কাৰ্ড নম্বৰ আপলোড কৰিব লাগিব আৰু এইখিনিতে আমাৰ অল কমপ্লিট হৈ গ'ল। আৰু এতিয়া আপুনি ইয়াৰ পৰা এড বেংক একাউণ্ট বেংক ডিটেইলত ইয়াতে এড একাউণ্টত গৈ আপুনি আপোনাৰ একাউণ্টটো ইয়াত এড কৰি ল'ব। তো মই ইয়াত মোৰ একাউণ্টখন এড কৰিলোঁ। তো ইয়াতে চবৰ ফাৰ্ষ্টত একাউণ্ট নম্বৰ। তো ছেকেণ্ডত ইয়াতে আকৌ একাউণ্ট নম্বৰটো দিব লাগিব। তো ইয়াতে বেংক নেম। তো আপোনাৰ বেংক নামখন ইয়াৰ পৰা চাৰ্চ কৰি আপুনি ল'ব পাৰিব। মই মোৰ একাউণ্টখন ইয়াৰ পৰা চাৰ্চ কৰিলোঁ পাঞ্জাৱ এণ্ড ছিন্দ বেংক। তো ইয়াৰ পৰা চিলেক্ট বেংকত ক্লিক কৰি এটা IFSC কোড দি ভেৰিফাই ডিটেইলত ক্লিক কৰি দিব। তো ইয়াৰ পৰা আমি আমাৰ বেংক একাউণ্টখন এড কৰি দিলোঁ। বেংক আণ্ডাৰ ভেৰিফিকেশ্যনত আছে। তো ইয়াৰ পৰা এড হৈ যাব, চিন্তাৰ কোনো প্ৰয়োজন নাই। তো এতিয়া ইয়াৰ পৰা বেক হৈ হোম পেজত যাবগৈ বাছ। কমপ্লিট। তো এইখিনিলৈকে কমপ্লিট হ'ল আমাৰ। আৰু ভিডিঅ'টো যদি ভাল লাগে তে ভিডিঅ'টোত লাইক কৰি কমেণ্ট কৰি এটা শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে বিচাৰে যে ছুইগিত এদিন কাম কৰিম আৰু সেইটোৰ গোটেইখিনি ভিডিঅ' আপোনালোকক লাগে তেনেহ'লে কমেণ্টত কৈ দিয়ক। মই এদিন পূৰা ছুইগিত গোটেই দিন কাম কৰিম আৰু চাম কিমান টকা উপাৰ্জন কৰিব পাৰি।